কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে 2026 চনৰ নিৰ্বাচনত অসমৰ মিয়া সত্তাক একত্ৰিত কৰি 22খন মিয়া সংখ্যালঘু অধ্যাদেশিত যি বিধানসভা সমষ্টি এই 22টা সিট দখল কৰি প্ৰথমবাৰৰ কাৰণে অসমত এজন মিয়া মূলৰ পূৰ্ববংগীয় মূলৰ মিয়া লোকক এইবাৰ অসম বিধানসভাৰ পবিত্ৰ মজিয়াত প্ৰথমবাৰৰ কাৰণে উপদলপতি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে উপদলপতি হিচাপে নিযুক্তি দিবৰ কাৰণে নিৰ্বাচিত কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেয়ে হৈছে অসমৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। আপোনালোকে যদি চাই তেতিয়াহ'লে দেখা পাব যে যোৱাকালি আমচুৰ এজন নেতা বৰ্তমানৰ নেতা আমচুৰ উপদেষ্টা তেওঁ কৈছে যে গৌৰৱ গগৈৰ প্ৰতি কংগ্ৰেছৰ প্ৰতি তেওঁলোকৰ কোনো আক্ৰোশতা নাই, কেৱল মাত্ৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ওপৰতহে তেওঁলোকৰ অভিযোগ আছে। ইয়াৰ অৰ্থ যে গৌৰৱ গগৈ আৰু এই আমচুৰ যি মিয়া সত্তা একত্ৰীকৰণৰ যি ষড়যন্ত্ৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে সেই নিশ্চিতভাৱে গৌৰৱ গগৈ আৰু মিয়া সত্তা একত্ৰিত হৈ আছে। আপোনালোকে যদি চাই তেতিয়া আপোনালোকে যদি বুৰঞ্জী যদি চাই 1980 চনত যেতিয়া আমচু প্ৰতিষ্ঠা হৈছিলে কাৰ নেতৃত্বত প্ৰতিষ্ঠা হৈছিলে? কংগ্ৰেছৰ সেই সময়ৰ সভাপতি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আমচু প্ৰতিষ্ঠা হৈছিলে আৰু সেই আমচুৱে সদৌ অসম ছাত্ৰ সন্থাৰ যি আন্দোলন অসম আন্দোলন নেতৃত্ব দিছিলে সেই অসম আন্দোলন প্ৰতিহত কৰি মিয়াসকলক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে এই আমচুৰ প্ৰতিষ্ঠা হৈছিলে। আমচু কংগ্ৰেছৰ নেতৃত্বত একেটা কথাই যদি চাই তেতিয়াহ'লে দেখা পাব 1983 চনত এই আমচুৱে ঠন ধৰি উঠিছিলে আৰু তেতিয়া মুখ্যমন্ত্ৰী আছিলে প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া কংগ্ৰেছৰ নেতৃত্বত। তাৰপিছত যদি আপোনালোকে চাই 1991 চনত পুনৰবাৰ যেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল তেতিয়া আমচুৰ যি সংগঠন নামনি অসমৰ পৰা লাহে লাহে উজনি অসমলৈকে তেওঁলোকে পৰ্যবেক্ষিত কৰিবলৈ সক্ষম হ'ল। কাৰ নেতৃত্বত, কাৰ পৃষ্ঠপোষকতাত? হিতেশ্বৰ শইকীয়াৰ পৃষ্ঠপোষকতাত, কংগ্ৰেছৰ পৃষ্ঠপোষকতাত। একেটা কথাই যদি চাই তেতিয়াহ'লে দেখা পাব 2010 চনত যেতিয়া অসমত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত NRCৰ পাইলট প্ৰজেক্ট আৰম্ভ হৈছিলে। পাইলট প্ৰজেক্ট কৰিবৰ কাৰণে অসম চৰকাৰক নিৰ্দেশনা দিছিলে। সেই নিৰ্দেশনাৰ ফলশ্ৰুতি হিচাপে আদালতৰ কথা মানি অসম চৰকাৰে দুটা স্থান নিৰ্বাচিত কৰিছিলে, এটা হৈছে বৰপেটা, আনটো হৈছে ছয়গাঁও। বৰপেটা আৰু ছয়গাঁৱত যেতিয়া এই NRCৰ কাম কাজ আৰম্ভ কৰিবলৈ লৈছিলে তেতিয়া আমচুৰ দ্বাৰা সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এই NRCৰ প্ৰক্ৰিয়া যাতে সুপ্ৰিম কোৰ্টে যি নিৰ্দেশনা দিছে তাক বন্ধ ৰাখিব পাৰি তাৰ কাৰণে আমচুৰ দ্বাৰা বৰপেটা উপায়ুক্তৰ কাৰ্যালয়ক ধ্বংসলীলাৰ সৃষ্টি কৰিছিলে। আমচুৱে সেই সময়ত উপায়ুক্তৰ কাৰ্যালয় ধ্বংস কৰিছিলে, ভাঙি পেলাইছিলে, জ্বলাই দিছিলে। 4জন তাত এটা সংঘৰ্ষত লিপ্ত হৈছিলে আৰক্ষী আৰু আমচুৰ নেতৃত্বৰ মাজত আৰু তাৰ পিছতো কিন্তু কোনো আমচুৰ নেতৃত্বক কোনো ধৰণে শাস্তি প্ৰদান নকৰিলে তৰুণ গগৈ চৰকাৰে আৰু পৰৱৰ্তী সময়ত বহু দিনলৈকে এই NRCৰ কাম কাজ অসমত স্থবিৰ হৈ থাকিলে, বন্ধ হৈ থাকিলে। চাওক, প্ৰথম কথা হৈছে কি যে সামগ্ৰিক আপুনি যদি ইতিহাস যদি চাই তেতিয়াহ'লে দেখা পাব যে স্বাধীনোত্তৰ পূৰ্বৰে পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলক এই মিয়া সত্তাৰ যি আগ্ৰাসন এই আগ্ৰাসন লাহে লাহে আমাৰ আগ্ৰাসিত কৰি আহিছে। গতিকে ই এক দীঘলীয়া পৰিক্ৰমা। এই পৰিক্ৰমা 2016 চনত যেতিয়া আমাৰ চৰকাৰ আহিলে তাৰ পিছৰ পৰাই তাক প্ৰতিহত কৰিবৰ কাৰণে কাম আৰম্ভ হৈছে। নিশ্চিতভাৱে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে প্ৰথম আপুনি যদি চাই কাজিৰঙাৰ যি বুঢ়া পাহাৰৰ তলৰ যি অংশ এই অংশত এটা সময়ত এই সত্তাটোৱে গা কৰি উঠিছিলে, তেওঁলোকে দখল কৰি লৈছিলে কাজিৰঙা। পৰৱৰ্তী সময়ত 16 চনত যেতিয়া আমাৰ চৰকাৰ আহিলে এই সত্তাটোক তাৰ পৰা প্ৰতিহত কৰি কাজিৰঙা মুকলি কৰিলে। আজি এটাও গড় হত্যা নহয়। আৰম্ভণি তাৰ পৰাই বৰদোৱা উদ্ধাৰ হ'ল, বৰপেটা সত্ৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰা হ'ল। একে সময়তে 1,45,000 বিঘা ভূমি ইতিমধ্যে এই সত্তাৰ পৰা উদ্ধাৰ কৰা হ'ল। গতিকে লাহে লাহে নিশ্চিতভাৱে পৰ্যায়ক্ৰমে গোটেই কথাবিলাক থাকিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পণ লৈছে এই মিয়া সত্তাক যাতে উৎখাত কৰিব অসমৰ পৰা। সেই পণ লৈছে আৰু সেই পণ মতে অসম চৰকাৰে কাম কাজ কৰিব, ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চিতভাৱে কাম কাজ কৰিব।
নিৰ্বাচন আহিলে মিয়ামি শব্দটো বেছিকে আচলতে ওলাই যায় ৰাইজৰ মাজত। আচ্ছা 2016 চনত নিৰ্বাচনত আমি জয়লাভ কৰিছিলোঁ। পৰৱৰ্তী 1 মাহৰ পিছত কেবিনেট সিদ্ধান্ত যে এই মিয়াসকলক কাজিৰঙাৰ পৰা উচ্ছেদ কৰিব লাগে। তেতিয়া মিয়া শব্দ নিৰ্বাচনৰ কাৰণে হোৱা নাছিলে। এই মিয়া শব্দ, মিয়া সত্তা, শব্দ আৰু সত্তা, এই সত্তাটোৰ বিৰুদ্ধে আমাৰ মূল জন্মলগ্নৰে পৰা এই সত্তাৰ বিৰুদ্ধে আমি কাম কৰি আছোঁ। এই সত্তাটোৱে যাতে খিলঞ্জীয়া অসমীয়া, হিন্দু, মুছলমান তথা ভাৰতীয় মূলৰ অসমীয়া জনসাধাৰণক যাতে কোনো ধৰণে প্ৰতিহত কৰিব নোৱাৰে তাৰ কাৰণে চেষ্টা কৰি আছে।